নমস্কাৰ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধুসকল আপোনালোকৰ কাৰণে এটা গুড নিউজ আছে, কিয়নো এছএছচিৰ ফালৰ পৰা আপোনালোকৰ কাৰণে এখন ইম্পৰ্টেণ্ট নটিচ আহিছে আৰু নটিচখন আহিছে আপোনালোকৰ এছএছচিৰ কেলেণ্ডাৰৰ ওপৰত। তো এছএছচিৰ কেলেণ্ডাৰখননো কি হয় আৰু এছএছচিৰ কেলেণ্ডাৰখনত আপোনালোকৰ বিভিন্ন ভেকেঞ্চিৰ বিষয়ে আপোনালোকক ইয়াত উল্লেখ কৰিছে। তো আপোনালোকে হয়তো চাগে নিশ্চয় জানে যে এছএছচিৰ ফালৰ পৰা প্ৰতি বছৰে বিভিন্ন ভেকেঞ্চি মুকলি কৰে, বিভিন্ন ডিপাৰ্টমেণ্টৰ কাৰণে বিভিন্ন ভেকেঞ্চি মুকলি কৰে এছএছচিৰ ফালৰ পৰা। তো আপোনালোকৰ ধৰি লওক কনষ্টেবলৰ ভেকেঞ্চি হওক, গ্ৰেজুৱেট লেভেলৰ ভেকেঞ্চি হওক, MTSৰ ভেকেঞ্চি হওক, এনেকুৱা ধৰণৰ বিভিন্ন ভেকেঞ্চি এছএছচিৰ ফালৰ পৰা বিভিন্ন ভেকেঞ্চি আপোনালোকৰ প্ৰতি বছৰে মুকলি কৰে। আৰু এইবাৰ আপোনালোকৰ 25-26 যিটো চন আহি আছে, 25-26 বৰ্ষৰ কাৰণে তো ভেকেঞ্চিৰ যিখিনি ভেকেঞ্চি মুকলি কৰিব তেওঁলোকে এছএছচিৰ ফালৰ পৰা, তো তাৰ ওপৰত এখন কেলেণ্ডাৰ জাৰি কৰিছে, নটিচ আকাৰে আপোনালোকৰ এখন কেলেণ্ডাৰ জাৰি কৰিছে এছএছচিৰ ফালৰ পৰা। তো আপোনালোকৰ কিমান ভেকেঞ্চি মুকলি কৰিব আৰু সেই ভেকেঞ্চিখিনি কেতিয়া মুকলি কৰিব, লগতে কি ডিপাৰ্টমেণ্টৰ আপোনালোকৰ ভেকেঞ্চি মুকলি কৰিব, আপোনালোকক এইটো ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ আপোনালোকক জনাবলৈ গৈ আছোঁ। আপোনালোকে কেৱল ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু যদি ফ্ৰেণ্ডছ আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিডিঅ' চাই আছে, তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগালগ পাই যায়। তেনে বলক ফ্ৰেণ্ড পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল আপোনালোকে নিশ্চয় জানে যে এছএছচিৰ ফালৰ পৰা প্ৰতি বছৰে নতুনকৈ ভেকেঞ্চি মুকলি কৰে আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে এখন কেলেণ্ডাৰ জাৰি কৰে তেওঁলোকে। আৰু এইবাৰো এখন কেলেণ্ডাৰ জাৰি কৰিছে 25-26 বৰ্ষৰ কাৰণে, যেখানি ভেকেঞ্চি মুকলি কৰিব 25-26 বৰ্ষত। তো সেই বৰ্ষৰ কাৰণে ভেকেঞ্চিখিনিৰ কেলেণ্ডাৰ মুকলি কৰিছে, কেতিয়া কি ভেকেঞ্চি মুকলি কৰিব আৰু আপোনালোকৰ সেই ভেকেঞ্চিখিনিৰ এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, লগতে আপোনালোকৰ এক্সাম কেতিয়া হ'ব, সকলোবিলাক তথ্য এই কেলেণ্ডাৰখনত উল্লেখ কৰিছে। আপোনালোকক প্ৰতিটো ভেকেঞ্চিৰ বিষয়ে আপোনালোকক ষ্টেপ বাই ষ্টেপ এই ভিডিঅ'টোত জনাবলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু গোটেইখিনি ভেকেঞ্চিৰ বিষয়ে আপোনালোক জনাবলৈ গৈ আছোঁ। আপোনালোকে কেৱল ভিডিঅ'টো ষ্টেপ বাই ষ্টেপ শেষলৈকে চাই থাকিব। প্ৰথমতে আপোনালোকৰ যিখিনি JSA বা LDC গ্ৰেড লিমিটেড ডিপাৰ্টমেণ্ট কম্পেৰেটিভ এক্সাম আছে আৰু সেই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকৰ যিটো ডেট হয়, আপোনালোকৰ যিখিনি ভেকেঞ্চি মুকলি কৰিবলৈ গৈ আছে সেই ভেকেঞ্চিখিনি মুকলি কৰিব 28 ফেব্ৰুৱাৰী 2025 চনৰ 28 ফেব্ৰুৱাৰী তাৰিখে মুকলি কৰিব। আৰু আপোনালোকৰ সিদিনাৰ পৰাই 28 ফেব্ৰুৱাৰী তাৰিখৰ পৰা আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হৈ যাব এই ভেকেঞ্চিখিনিৰ। আৰু আপোনালোকৰ যিটো এক্সাম হ'ব সেই ভেকেঞ্চিখিনিৰ, তো সেই ভেকেঞ্চিখিনিৰ এক্সাম হ'ব আপোনালোকৰ এপ্ৰিল-মে মাহত, আপোনালোকৰ 2025 চনৰ এপ্ৰিল-মে মাহত এক্সাম অনুষ্ঠিত হ'ব। লগতে আপোনালোকৰ তাৰপিছত যিখিনি আপোনালোকৰ SSA বা UDC গ্ৰেড লিমিটেড ডিপাৰ্টমেণ্ট কম্পেৰেটিভ এক্সাম আছে, সেই ভেকেঞ্চিৰ কাৰণে আপোনালোকৰ ভেকেঞ্চিখিনি মুকলি কৰিব 6 মাৰ্চ তাৰিখে, 2025 চনৰ 6 মাৰ্চ তাৰিখে ভেকেঞ্চিখিনি মুকলি কৰিব। আৰু ইয়াৰ যিটো এক্সাম হ'ব এপ্ৰিল-মে মাহতে ইয়াৰ এক্সাম হ'ব, 2025 চনৰ এপ্ৰিল-মে মাহতে এক্সাম হ'ব। তাৰপিছত আপোনালোকৰ যিখিনি ASO গ্ৰেড লিমিটেড ডিপাৰ্টমেণ্ট কম্পেৰেটিভ এক্সামৰ ভেকেঞ্চি হয়, সেই ভেকেঞ্চিখিনি আপোনালোকৰ মুকলি কৰিব 20 মাৰ্চ 2025 চনৰ 20 মাৰ্চ তাৰিখে মুকলি কৰিব। আৰু ইয়াৰ আপোনালোকৰ এক্সাম হ'ব এপ্ৰিল-মে মাহত, 2025 চনৰ এপ্ৰিল-মে মাহত এক্সাম হ'ব। তাৰপিছত আপোনালোকৰ যিখিনি চিলেকশ্যন পষ্ট এক্সামিনেশ্যন ফেজ 12ৰ কাৰণে ফেজ 13ৰ কাৰণে ভেকেঞ্চি হয়, ফেজ 13ৰ যিখিনি ভেকেঞ্চি হয় চিলেকশ্যন পষ্ট কমিশ্যন এক্সামিনেশ্যনৰ, তো সেই ভেকেঞ্চিখিনি মুকলি কৰিব। আপোনালোকৰ ডেটটো উল্লেখ কৰিছে 16 এপ্ৰিল 2025, অৰ্থাৎ 2025 চনৰ 16 এপ্ৰিল তাৰিখে এই ভেকেঞ্চিখিনি মুকলি কৰিব। আৰু এই ভেকেঞ্চিখিনিৰ এক্সাম অনুষ্ঠিত হ'ব জুন-জুলাই মাহত, এই ভেকেঞ্চিখিনিৰ এক্সাম অনুষ্ঠিত হ'ব। তাৰপিছত আপোনালোকৰ কম্বাইণ্ড গ্ৰেজুৱেট লেভেলৰ যিখিনি ভেকেঞ্চি হয় সেই ভেকেঞ্চিখিনি মুকলি কৰিব 22 এপ্ৰিল 2025 চনত মুকলি কৰিব। আৰু ইয়াৰ এক্সাম হ'ব জুন-জুলাই মাহতে। প্ৰথমতে আপোনালোকক যিখিনি মেইন ভেকেঞ্চি হয় সেই ভেকেঞ্চিখিনিৰ বিষয়ে আপোনালোকক ষ্টেপ বাই ষ্টেপ আপোনালোকক ক'বলৈ গৈ আছোঁ, সেইখিনি আপোনালোকে ভালদৰে শুনি ল'ব। যে প্ৰথমতে আপোনালোকৰ যিখিনি চাব ইনস্পেক্টৰ, দিল্লী পুলিচৰ যিখিনি চাব ইনস্পেক্টৰ থাকে এণ্ড চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চৰ কাৰণে সেই ভেকেঞ্চিখিনি মুকলি কৰিব আপোনালোকৰ 16 মে তাৰিখে মুকলি কৰিব 2025 চনত। আৰু ইয়াৰ এক্সামটো অনুষ্ঠিত হ'ব জুলাই-আগষ্ট মাহত, ইয়াৰ এক্সামটো অনুষ্ঠিত হ'ব। তাৰপিছত আপোনালোকৰ যিখিনি কম্বাইণ্ড হাই ছেকেণ্ডাৰী লেভেলৰ ভেকেঞ্চি হয় সেই ভেকেঞ্চিখিনি মুকলি কৰিব 27 মে 2025 চনৰ 27 মে তাৰিখে। আৰু ইয়াৰ এক্সাম অনুষ্ঠিত হ'ব জুন-জুলাই মাহত।
তাৰপিছত যিখিনি আপোনালোকৰ MTSৰ ভেকেঞ্চি হয় মাল্টি টাস্কিঙৰ ভেকেঞ্চি হয় সেই ভেকেঞ্চিখিনি MTS আৰু হাবিলদাৰৰ ভেকেঞ্চিখিনি মুকলি কৰিব 26 জুন 2025ত মুকলি কৰিব আৰু ইয়াৰ এক্সামটো অনুষ্ঠিত হ'ব সেপ্টেম্বৰ অক্টোবৰ মাহত অনুষ্ঠিত হ'ব তাৰপিছত আপোনালোকৰ যেখিনি আপোনালোকৰ কম্বাইন হিন্দী ট্ৰান্সলেটৰ ভেকেঞ্চি হয় সেইখিনি ভেকেঞ্চি মুকলি কৰিব 26 আগষ্ট তাৰিখে 2025 চনৰ 26 আগষ্ট তাৰিখে মুকলি কৰিব আৰু ইয়াৰ এক্সামটো অনুষ্ঠিত হ'ব অক্টোবৰ নৱেম্বৰ মাহত ইয়াৰ এক্সাম অনুষ্ঠিত হ'ব তাৰপিছত আপোনালোকৰ যেখিনি দিল্লী কনষ্টেবলৰ ফিমেল আৰু মেলৰ ভেকেঞ্চি হয় দিল্লী কনষ্টেবল পুলিচৰ সেইখিনি আপোনালোকৰ মুকলি কৰিব 2 সেপ্টেম্বৰ 2025ত মুকলি কৰিব আৰু এক্সামটো অনুষ্ঠিত হ'ব নৱেম্বৰ ডিসেম্বৰ মাহত তাৰপিছত আপোনালোকৰ যেখিনি আছে আপোনালোকৰ কনষ্টেবল জিডি সেন্ট্ৰেল আৰ্ম পুলিচ ফোর্স CAPF NIA SSF ৰাইফলমেন জিডি আসাম ৰাইফলৰ ভেকেঞ্চি হয় কনষ্টেবল জিডি এই ভেকেঞ্চিখিনি মুকলি কৰিব 11 নৱেম্বৰ 2025ত আৰু ইয়াৰ এক্সামটো অনুষ্ঠিত হ'ব মাৰ্চ এপ্ৰিল মাহত আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব তো তাৰপিছত আপোনালোকৰ যিখিনি হেড কনষ্টেবল মিনিষ্ট্ৰিয়েল দিল্লী পুলিচৰ হেড কনষ্টেবলৰ ভেকেঞ্চি হয় সেইখিনি ভেকেঞ্চি মুকলি কৰিব 7 অক্টোবৰ তাৰিখে 2025 চনৰ 7 অক্টোবৰ তাৰিখে আৰু এই ভেকেঞ্চিখিনিৰ এক্সাম অনুষ্ঠিত হ'ব 2025 চনৰ ডিসেম্বৰ মাহত বা আপোনালোকৰ 2026 চনৰ জানুৱাৰী মাহত ইয়াৰ এক্সাম অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে তো এইখিনি আপোনালোকৰ মেইন ভেকেঞ্চিখিনিৰ বিষয়ে আপোনালোকক ক'লো আপোনালোকে নিশ্চয় গম পালে আৰু বাকি ভেকেঞ্চিখিনিৰ বিষয়ে আপোনালোকক ক'বলৈ নাযাওঁ ভিডিঅ'টো বহুত দীঘল হৈ যাব আৰু আপোনালোকে ডেসক্ৰিপচনত লিংকটো দি দিম পিডিএফটোৰ আপোনালোকে চেক কৰি চাই ল'ব পাৰিব আপোনালোকে ক্যালেন্ডাৰখন গোটেই ক্যালেন্ডাৰখন আপোনালোকে ভেকেঞ্চিখিনি চাই ল'ব পাৰিব আৰু যেখিনি মেইন ভেকেঞ্চি আছে সেই ভেকেঞ্চিখিনিৰ বিষয়ে আপোনালোকক অলৰেডি জনালোৱে তো আপোনালোকে যদি এই ভেকেঞ্চিখিনিৰ প্ৰতি ইন্টাৰেষ্ট হয় আপোনালোকে যদি এই যেখিনি ভেকেঞ্চি মুকলি কৰিব তেওঁলোকে এসএসসিৰ ফালৰ পৰা তো আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে আপোনালোকে হয়তো প্ৰিপাৰেচন চলাব পাৰে এতিয়াৰ পৰা তো এতিয়াৰ পৰা প্ৰিপাৰেচন চলাই আপোনালোকে সফল হ'ব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে এটোৰ বিষয়ে যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেনেহলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো যদি নতুনকৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব চাই থাকিব যে আৰু টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেল ধন্যবাদ জয় আই অসম